মাননীয় অধ্যক্ষ মহোদয় আৰু আজিৰ সন্মানীয় সদন অধ্যক্ষ মহোদয় আমি যেতিয়া এটা ঘৰ নিৰ্মাণ কৰিম সেই ঘৰ নিৰ্মাণ কৰাৰ সময়ত থাকিব ইয়াৰ এটা মূল ভূমিকা সেই মূল ভূমিকাটো ভাঙি পৰিলে হয়তো সমগ্ৰ ঘৰটো ভাঙি পৰিব পাৰে ঠিক একেদৰে সমগ্ৰ ভাৰতবৰ্ষখনক যদি আমাৰ ঘৰ হিচাপে গণ্য কৰোঁ তেন্তে ইয়াৰ মূল লাই ভূমিকাটো হ'ব ভাৰতবৰ্ষৰ সংবিধানখন অধ্যক্ষ মহোদয় যিখন পবিত্ৰ সদনৰ শিৰত বহি সমাৱৰ্তন কৰে সন্মানীয় সদনে সেইখন সদনতে আজি চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে ক'লে এক দেশ এক নিৰ্বাচনে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় পৰিকাঠামো বিপদাপন্ন কৰিব আৰু তেতিয়া দলপতিগৰাকী স্পষ্ট কৰি জনাই দিয়াটো প্ৰয়োজন অনুভৱ কৰিলোঁ যে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় পৰিকাঠামো বিপদাপন্ন কৰিব পৰা কোনো শক্তিক ভাৰতবৰ্ষৰ সংবিধানে প্ৰশ্ৰয় নিদিয়ে যাৰ বাবে উত্থাপন হোৱা বিধেয়কখনত কোন প্ৰথমতে বিৰোধিতা জনাইছোঁ আৰু নিজকে এগৰাকী বিৰোধী পক্ষৰ সদস্য হিচাপে আগবঢ়াই আনিছোঁ মাননীয় অধ্যক্ষ মহোদয় আজি সদনৰ মজিয়াত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কথা কোৱা হ'ল অধ্যক্ষ মহোদয় আমাৰ ভাৰতবৰ্ষৰ মূল তিনিটা উপাদানেৰে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত থকা যুক্তৰাষ্ট্ৰীয় সম্পৰ্ক নিৰ্ধাৰণ কৰা হৈছে ইয়াৰ প্ৰথমটো উপাদান হৈছে অনুচ্ছেদ 245 পৰা অনুচ্ছেদ 255 লৈকে থকা লেজিসলেটিভ ৰিলেশ্যন অৰ্থাৎ বিধায়িনী সম্পৰ্ক ইয়াৰ দ্বিতীয়টো উপাদান হৈছে অনুচ্ছেদ 256 পৰা অনুচ্ছেদ 263 লৈকে থকা প্ৰশাসনিক সম্পৰ্ক আৰু ইয়াৰ তৃতীয়টো উপাদান হৈছে অনুচ্ছেদ 261 পৰা অনুচ্ছেদ 293 লৈকে থকা বিত্তীয় সম্পৰ্ক অধ্যক্ষ মহোদয় এক দেশ এক নিৰ্বাচন ইয়াৰ লেজিসলেটিভ ৰিলেশ্যন অৰ্থাৎ এই বিধায়িনী সম্পৰ্কৰ অন্তৰ্গত আৰু এই অধ্যক্ষ মহোদয় চৰকাৰী পক্ষৰ দলপতিগৰাকী কোৱাৰ দৰে এক দেশ এক নিৰ্বাচন যদি ভাৰতবৰ্ষত এককেন্দ্ৰিক শাসন ব্যৱস্থাৰ পোষকতা কৰে তেন্তে ইয়াক সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত আমাৰ ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাত ডক্ট্ৰিন অফ পিছ এণ্ড ছাবষ্টেন্সৰ উপস্থিতি আছে যিয়ে বৰ্তমান সময়তো কেন্দ্ৰই অধিক শক্তিশালী আইন প্ৰদান কৰি ভাৰতবৰ্ষৰ ৰাজ্যসমূহক দুৰ্বল কৰি ভাৰতবৰ্ষৰ ৰাজ্যসমূহ মাহিৰ দৃষ্টিৰে চাব নোৱাৰে আৰু সম্পূৰ্ণ তীক্ষ্ণ দৃষ্টি ৰাখে কাৰণ অধ্যক্ষ মহোদয় যেতিয়া পশ্চিমবংগৰ দৰে ৰাজ্যই এখন আইন প্ৰদান কৰিছিল তেতিয়া সেই আইনখন কেন্দ্ৰীয় চৰকাৰে শক্তিশালীভাৱে বিৰোধিতা কৰিছিল কিন্তু তাৰ পৰৱৰ্তী সময়ত প্ৰফুল্ল কুমাৰ মুখাৰ্জীৰ পৰা বেংক অফ কমাৰ্চ গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে এখন ৰাজ্যই কেন্দ্ৰৰ অধীনস্থ হোৱা বিষয়সমূহত আইন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত স্বতন্ত্ৰ অধিকাৰ লাভ কৰে অৰ্থাৎ অধ্যক্ষ মহোদয় ইয়াৰ পৰা এটা কথা প্ৰমাণ হৈছে যে আমাৰ ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাসমূহ বিপদাপন্ন হ'লে ইয়াক যিকোনো সময়ত সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থা সক্ষম আৰু সবল হৈ থাকে যাৰ বাবে অধ্যক্ষ মহোদয় উত্থাপন হোৱা বিধেয়কখনক আজি পুনৰবাৰ বিৰোধিতা কৰিছোঁ আৰু বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ মাননীয় অধ্যক্ষ মহোদয় প্ৰখ্যাত জাৰ্মান অধিবক্তা তথা ৰাজনৈতিক দাৰ্শনিক ফ্ৰেন্স লিওপল্ড নিউমেনে তেখেতে নিজৰ 54 বছৰীয়া জীৱনকালত যুক্তৰাষ্ট্ৰীয়তাবাদৰ বিৰোধিতা কৰিছিল তেখেতে যুক্তৰাষ্ট্ৰীয়তাবাদৰ বিৰোধিতা কৰি লিখি উলিয়াইছিল এটা প্ৰবন্ধ আৰু সেই প্ৰবন্ধটোৰ নাম আছিল ফেডাৰেলিজম এণ্ড ফ্ৰীডম এ ক্ৰিটিক অধ্যক্ষ মহোদয় আজি সেই যুক্তৰাষ্ট্ৰীয়তাবাদৰ সমালোচকজনৰ নাম মই এইকাৰণে উল্লেখ কৰিছোঁ কাৰণ ফ্ৰেন্স লিওপল্ড নিউমেনৰ দৰে যুক্তৰাষ্ট্ৰীয়তাবাদৰ সমালোচকে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয়তাবাদৰ সমালোচনাৰ বিভিন্ন দিশ উল্লেখ কৰিছিল ইয়াৰ দুটা গুৰুত্বপূৰ্ণ দিশ আছিল ইয়াৰ প্ৰথমটো আছিল লেংগুৱেজ কনফ্লিক্ট অৰ্থাৎ ভাষাসমূহৰ মাজত থকা যুঁজ আৰু দ্বিতীয়টো আছিল ইছ্যু অফ ৰিলিজন অৰ্থাৎ ধৰ্মীয় সমস্যা কিন্তু অধ্যক্ষ মহোদয় আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন এনেকৈ তৈয়াৰ কৰা হৈছে যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানত ধৰ্ম নিৰপেক্ষ আৰু প্ৰতিটো ভাষাৰ প্ৰতি সন্মান জনাই চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ভাষাসমূহক চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে অৰ্থাৎ ফ্ৰেন্স লিওপল্ড নিউমেনৰ যুক্তৰাষ্ট্ৰীয়তাবাদৰ সমালোচকে কয় এই সমাজসমূহ আমাৰ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয়তাবাদৰ পৰা আঁতৰ হৈছে অৰ্থাৎ এক দেশ এক দেশ হিচাপে আমাৰ ভাৰতবৰ্ষই নিজকে প্ৰতিনিধিত্ব কৰিবলৈ বৰ্তমান সময়ত সুবিধা লাভ কৰিছে আৰু যাৰ বাবে অধ্যক্ষ মহোদয় উত্থাপন হোৱা বিধেয়কখনৰ আজি সমৰ্থন জনাব পাৰিলোঁ আৰু বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিলোঁ মাননীয় অধ্যক্ষ মহোদয় এতিয়া যদি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কি এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যন অৰ্থাৎ সেই প্ৰশাসনিক সম্পৰ্কৰ বিষয়ে উল্লেখ কৰোঁ যদি অধ্যক্ষ মহোদয় এক দেশ এক নিৰ্বাচন অনুষ্ঠিত নকৰি আমাৰ ভাৰতবৰ্ষত পিছতে নিৰ্বাচন অনুষ্ঠিত কৰা হয় তেন্তে সেয়া লাগিলে লোকসভা নিৰ্বাচনে হওক সেয়া লাগিলে বিধানসভা নিৰ্বাচনে হওক বা সেয়া লাগিলে পঞ্চায়ত নিৰ্বাচনে হওক সেইসমূহ নিৰ্বাচনত এই নিৰ্বাচনসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰশাসনিক বিষয়াসকলৰ হাতত দায়িত্ব অৰ্পণ কৰা হয় আৰু সেয়ে অধ্যক্ষ মহোদয় আমাৰ ভাৰতবৰ্ষত যদি এক দেশ এক নিৰ্বাচনৰ জৰিয়তে সমান্তৰালভাৱে নিৰ্বাচন কৰা হয় অনুষ্ঠিত কৰা হয় সেই প্ৰশাসনিক বিষয়াসকলে অধিক মনোযোগেৰে দেশৰ সামগ্ৰিক উন্নয়ন আৰু কৃষিখণ্ডৰ উন্নয়ন কৰিব পাৰিব আৰু যাৰ বাবে অধ্যক্ষ মহোদয় এক দেশ এক নিৰ্বাচনে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় পৰিকাঠামো বিপদাপন্ন কৰিব বুলি কোৱা উক্ত বিধেয়কখন আজি বাতিল কৰিবৰ বাবে অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে চৰকাৰী পক্ষৰ প্ৰত্যেকগৰাকী সদস্যক আমাৰ সৈতে সহমত পোষণ কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ।